নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 28 জুন 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি আহাৰৰ 13 দিন। আজি সূৰ্যোদয় পুৱা 4:37 আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, যোগ সৌভাগ্য, কৰণ হ'ল বৃষ্টি। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব কুম্ভ ৰাশি আৰু আদ্য ঋতু হলে হ'ব দুৰ্ভগীয়া যুগ। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, আপোনালোকে যদি ফেচবুকত চাইছে তেনেহলে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু ভাল লাগিলে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। বন্ধুসকল, 12টা ৰাশি আছে মীন ৰাশিলৈ, অৰ্থাৎ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই ৰাশিকেইটা আজি দিনটো কেনে যাব তাকে জনাব বিচাৰিছো, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি তেনেহলে আজি দিনটো আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আজি আপোনাৰ আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকিব। আপুনি ইনভেষ্টত অলপ গুৰুত্ব দিব আৰু এলাহ নকৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আজি আপুনি অলপ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আৰ্থিক সম্পদ হেৰুৱাৰ আপোনাৰ ভয় থাকিব, গতিকে আপোনাৰ ইনভেষ্টৰ ক্ষেত্ৰত বা আপোনাৰ আৰ্থিক দিশটো বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে আৰু নতুন কামত আপুনি আৰম্ভ নকৰিব, মানে নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। স্বাস্থ্যত অলপ সজাগ হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজিৰ দিনটোত আপুনি অলপ লাভৱানৰ হোৱাৰ আশা ৰাখিব পাৰে আৰু আপোনাৰ কষ্ট আৰু ত্যাগৰ আজি ৰিজাল্ট পাব, গতিকে আপুনি অলপ চিন্তামুক্ত হ'ব। আজিৰ দিশত আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰো যোগ থাকে, গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ। কোনো মহিলাই আপোনাক সহায়ৰ হাত আগবঢ়াব, আৰ্থিক দিশটো আগতকৈ উন্নত হ'ব, স্বাস্থ্য ভাল হ'ব, অৰ্থাৎ পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ আজি উন্নত যাব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। পতি পত্নীৰ মাজৰ সম্পৰ্কবোৰ আজি ভাল হ'ব আৰু যিবিলাক প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ ক্ষেত্ৰতো আজি ভাল হ'ব, অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ দিন। আৰু যিকোনো নতুন কাম আৰম্ভ কৰিম বুলি ভাবিলে তেনেহলে বিনা দ্বিধাই আজি কৰিব পাৰে আৰু যি কাম কৰে তাৰ সঠিক আৰু সফল হ'ব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব, গতিকে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। পজিটিভ, আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্য আপোনাৰ উন্নত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো ভাল। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহলে আজি আপুনি মান সন্মান প্ৰতিষ্ঠা লাভ কৰাৰ যোগ থাকে। বিভিন্ন ক্ষেত্ৰত আপুনি পদমৰ্যাদা আপোনাৰ বৃদ্ধি পাব, আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। বিভিন্ন ঠাই ফুৰিম বুলি যদি ভাবিছে তেনেহলে আজিৰ দিনটোত আপোনাৰ কাৰণে উত্তম দিন। আপোনাৰ কাৰণে যিকোনো ক্ষেত্ৰত লাভৱান হোৱাৰ যোগ আৰু স্বাস্থ্য বিশেষকৈ আপোনাৰ উন্নত হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আপুনি অলপ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব, টেনচন অলপ থাকিব আৰু স্বাস্থ্যত গুৰুত্ব দিব আৰু বিশেষকৈ ব্যৱসায় বাণিজ্য যি কৰি আছে সেয়াত আপুনি অলপ গুৰুত্ব দিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ চৰকাৰীভাৱে যি কাম কৰি আছে বা চাকৰি হওক বা ব্যৱসায় বাণিজ্য হওক, চৰকাৰীৰ লগত যি লেনদেন কৰি আছে সেইখিনি আপোনাৰ উন্নত হ'ব, আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব আৰু জীৱনৰ আজি ভাল এটা সময়, আপোনাৰ লক্ষ্য প্ৰাপ্তি আপোনাৰ সহজ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ আজিৰ দিনটো ভাল। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে আজি অপেক্ষা কৰাৰ দিন। আপুনি যিমান কাম কৰক, কষ্ট কৰক, আজি সিমান ফল নাপাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। ককাই ভাইৰ মাজৰ আন্তৰিকতাটো আজি কমিব, গতিকে অলপ সাৱধান হ'ব লাগিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আজি অলপ বেছিকৈ কষ্ট কৰিব লাগিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, বিশেষকৈ আৰ্থিক দিশটোত। আৰু কোনোবাই যদি পইচা লৈছে আপোনাক ঘূৰাই দিয়াৰ সম্ভাৱনাটো নাইকিয়া হৈ গৈ আছে। আজিৰ দিনত আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা খুব কম থাকে, গতিকে আপুনি লেনদেনতো আপুনি মন দিব। আপোনাৰ নতুন কাম আৰম্ভ নকৰাই ভাল। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি পজিটিভ চিন্তা কৰ্মই আপুনি জীৱনত আগুৱাব পৰাকৈ যোগ থাকে, লাভ হ'ব। বিভিন্ন ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰি আছে, হোটেলৰ লগত জড়িত ব্যৱসায় বা টুৰিজিমৰ লগত জড়িত ব্যৱসায়, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। গতিকে আজিৰ দিনটো আপোনালোকৰ সকলোৰে কাৰণে ভাল বেয়া কলো, আৰু যিসকলৰ বেয়া বুলি কলো তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিব। যিসকলৰ ভাল বুলি কলো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। ধন্যবাদ। পাৰিলে আপোনালোকে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব।